নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। হালনিবাৰী বিমানবন্দৰত কালি সন্ধিয়াৰ ভাগত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু বিমানবন্দৰতে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই তালিকা অনুসৰি এইবাৰ ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু প্ৰথম পৰ্যায়ত 39টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। 39টা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত প্ৰকাশ কৰা হৈছে তালিকা। কেৰালাৰ ৱাইনাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু ত্ৰিবন্ধপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ডক্টৰ শশী থাৰুৰে। মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বাবেও এই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। অৰ্থাৎ 39জনীয়া প্ৰাৰ্থীৰ তালিকাত মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নামো আছে। আৰু এই তালিকা অনুসৰি ছত্তীশগড়ৰ ৰাজনন্দগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। পৰৱৰ্তী খবৰ, অসমত আহি ভয়ংকৰ বিপদত প্ৰধানমন্ত্ৰী মোদী। আজি ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি মোদীৰ সন্মুখত ৰাজ্য কঁপাই যোৱা প্ৰতিবাদ কৰা হ'ব। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনো। সংবাদমেল পাতি এই ঘোষণা বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰতিবাদ কৰিব বীৰ লাচিত থানাই। সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাই। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনো, এই মন্তব্য শৃংখল চলিহাৰ। শৃংখল চলিহাই লগতে কয়, আমাৰ ৰণনীতি কি হ'ব সেয়া নকওঁ। চৰকাৰৰ বিয়াগুম বিভাগ আছে, তেওঁলোকে উলিয়াই লওক আমাৰ কি ৰণনীতি হ'ব। কা বিৰোধী প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। একাংশ সংগঠনে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিলেও আমি আমাৰ প্ৰতিবাদ প্ৰত্যাহাৰ নকৰোঁ। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়তে কাৰ বিৰুদ্ধে ৰাজপথ কঁপাব বীৰ লাচিত থানাই। মেলেং মেটেলিৰ মোদীৰ সভাস্থলীৰ সন্মুখৰ পৰাই এই হুংকাৰ দিছে বীৰ লাচিত থানাই।